মই আহিছো আজি আমাৰ ধান খেতিখন চাবৰ কাৰণে আহিছো। প্ৰায় 3 বিঘা মাটি খেতি কৰিছো, আমি খালি ধান খেতি ৰুইছো আৰু এয়া হৈছে আমাৰ খেতি। চাওক খেতিখন কেনেকুৱা হৈছে আৰু ধানখিনি ভালে হৈছে। খেতি ৰোৱাৰ পিছত তাৰমানে মই অহা নাই, আজি আহিছো খেতিখন চাবৰ কাৰণে। ধানখিনি চাব আহিছো, ধানখিনি কেনেকুৱা হৈছে। 2 বিঘা ৰঞ্জিত ধান খেতি ৰুইছো আৰু 1 বিঘা 22 মুঠি ধান খেতি ৰুইছো। আৰু এইখিনি যে চাই আছে আপোনালোকে, এইখিনি হৈছে ৰঞ্জিত ধান, এইখিনি ৰঞ্জিত ধান। আৰু এইখিনি চাব পাৰিছে, এইখিনি 22 মুঠি ধান। 22 মুঠি 1 বিঘা কৰিছো আৰু ৰঞ্জিত ধান 2 বিঘা খেতি ৰুইছো। টোটেল 3 বিঘা খেতি ৰুইছো আমি। আৰু খেতিখন পকা নাই এতিয়ালৈকে। এই 22 মুঠি কেইটা যে ৰুইছো আমি 1 বিঘা, এইখিনি অলপ পকি আছে। মিনিমাম আৰু 15 দিনৰ ভিতৰত এই 22 মুঠি ধানবিলাক কাটিব লাগিব। আৰু এয়া হৈছে ৰঞ্জিত ধান। ৰঞ্জিত ধান এতিয়ালৈকে কেঁচা আছে আৰু ভালদৰে পকা নাই। আৰু মিনিমাম 20-25 দিন সময় লাগিব ৰঞ্জিত ধানবিলাক। তাৰমানে ৰঞ্জিত ধানবিলাক অলপ সময় লয়, 22 মুঠিটো ইমান সময় নলয়। এইটো কেঁচা আছে আৰু ধানবিলাক এতিয়া চাওক কেনেকুৱা হৈ আছে। ৰঞ্জিত ধান কিন্তু বহুত ভাল। চাওক খেতিখন আমাৰ একেবাৰে ধুনীয়া খেতি, সমান হৈ আছে খেতিখন। এই 22 মুঠি ধানবিলাক যে আছে, এই 22 মুঠি ধানটো ঘাঁচনিটো বেছি আছে চাওক। আৰু ৰঞ্জিত ধানতো দীঘল আছে, কিন্তু ইয়াত পাৰ্থক্য আছে। 22 মুঠি ধানটো অলপ মোটা আৰু ৰঞ্জিত ধানটো ইমান মোটা নহয়, মিহি আছে। ৰঞ্জিত ধানটো তাৰমানে আপোনাৰ ভাতৰ কাৰণে ভাল, আৰু 22 মুঠি ধানটো ভাতৰ কাৰণে ইমান ভাল নালাগে। ভাতটো আমি খাই চাইছোঁ, কিন্তু ৰঞ্জিত ধানটো যদি বিঘাত আহে আপোনাৰ 20 মোন 1 বিঘাত, আৰু 22 মুঠি ধানটো 1 বিঘাত 25 মোন আহিব। কাৰণ 22 মুঠি ধানটো মোটা আছে আৰু ৱেট আছে, আৰু ৰঞ্জিত ধানটো ইমান ৱেট নাই। খেতিত যে আপোনালোকে চাব পাৰিছে বহুত কিন্তু হৈছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনটো ধান ভাল হৈছে খেতিখনত। যদি কোনোবা চেনেলটো নতুন হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধান চাওক কিমান ধান হৈছে, বঢ়িয়া ধান হৈছে। ৰঞ্জিত ধান আৰু এয়া হৈছে 22 মুঠি ধান। এইটো কাটিব লাগিব, বেছি দিন নাই আৰু এইটো দেৰি আছে। খেতি চাওক দুটা কোৱালিটিৰ খেতি কৰিছোঁ আমি। এইটো চাইড হৈছে ৰঞ্জিত আৰু এইটো চাইড হৈছে 22 মুঠি ধান। ৰঞ্জিত ধানখন চাওক আপোনালোকে, ওখটো চাওক কিমান কিমান ওখ। আৰু এয়া হৈছে 22 মুঠি, এইকেইটা সৰু আছে। কিন্তু ধানৰ কাৰণে 1 নম্বৰ আছে 22 মুঠি আৰু 2 নম্বৰত আছে ৰঞ্জিত ধান। আৰু মই এতিয়া খেতিখন আৰু অলপ আগত মই গৈ আছোঁ, সেইখিনি কেনেকুৱা হৈছে মই আগত গৈ আছোঁ। আৰু খালি ধান খেতিত ইমান খৰচ নাই, খালি ধান খেতিত। আমি দুবাৰ হাল মাৰিছোঁ আৰু খেতিখন ৰুইছোঁ, পানী দিয়া নাই। খালি খেতিত কোনে পানী দিব? ডেইলি বৰষুণ পৰি আছে, সপ্তাহত দুবাৰ এবাৰকৈ পৰি আছে বৰষুণ, পানী দিব দৰকাৰ নাই। মিনিমাম 3 বিঘা মাটি ৰুইছোঁ আমি, 3 বিঘা মাটিত এদিনো পানী দিয়া নাই। খেতি ৰুইছোঁ আৰু মিনিমাম 20 দিনৰ পিছত সাৰ মাৰি দিছোঁ। সাৰ বেছি মাৰা নাই। 3 বিঘা মাটিত 1 বস্তা সাৰ মাৰিছোঁ আমি। 1 বস্তাটো আপোনাৰ জানেই সাৰ কিমান থাকে, 45 কেজি থাকে 1 বস্তা সাৰ। আৰু এই 3 বিঘা মাটিত 1 বেগ সাৰ মাৰিছোঁ আমি। আৰু বেলেগ কিবা মেডিচিন একো মাৰা নাই খেতিখনত। ধুনীয়া খেতি হৈছে চাওক আপোনালোকে।